পৰীক্ষাক লৈ চিন্তিত এটি কণমানি শিশু। শিশুটোৱে ক'লে কেৱল পৰীক্ষাৰ পিছত পৰীক্ষা। মই প্ৰধানমন্ত্ৰী হ'লে পৰীক্ষা নিষিদ্ধ কৰি দিম। আৰু ক'লে আমাকো জীয়াই থকাৰ অধিকাৰ দিয়ক। दोस्तों हम बच्चों को भी तो जीने की चाहिए है ना। পৰীক্ষাক লৈ অতিষ্ঠ এটি শিশুৰ বিশেষ আহ্বান। हमें भी तो जिंदगी जीनी है ना। শিশুটিৰ প্ৰতিটো বাক্যই এতিয়া সকলোৰে মনত সৃষ্টি কৰিছে প্ৰশ্নৰ। আজিকালি পঢ়া শুনাৰ চাপ থাকিলে কেৱল শিশুৱে নহয়, প্ৰাপ্তবয়স্ক সকলেও চিন্তিত হৈ পৰে। বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ ওপৰত পঢ়া শুনাৰ পঢ়িবলৈ যথেষ্ট হেঁচা প্ৰয়োগ কৰিবলগীয়া হয়। প্ৰতিদিনেই তেওঁলোকৰ হোমৱৰ্ক, এছাইনমেণ্ট আৰু অন্যান্য পৰীক্ষা দিব লাগে। ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাক লৈ বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লাগে অভিভাৱক অভিভাৱিকা, যাৰ বাবে বিচলিত হৈ পৰে একাংশ কণ কণ শিক্ষাৰ্থীয়ে। তেনে অনুৰূপ যন্ত্ৰণাত ভুগি থকা এটি কণমানিয়ে প্ৰকাশ কৰিলে তেওঁৰ মনৰ ভাষাৰে, যিয়ে এতিয়া সামাজিক মাধ্যমত তোলপাৰ লগাইছে। শিশুটিয়ে কৈছে যে আমাৰ দৰে কণ কণ ল'ৰা ছোৱালীৰ জীয়াই থাকিবলৈ নালাগে নেকি? কেৱল পৰীক্ষাৰ পিছত পৰীক্ষা। মই যেতিয়াই প্ৰধানমন্ত্ৰী হ'ম পৰীক্ষা নিষিদ্ধ কৰি দিম। শিশুটিয়ে কয় 1 ছেকেণ্ডৰ ভিডিঅ' এটি সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ 24 অসম।